আপনার কথাটো আপনালোকৰ কথাটো যুক্তি আছে ভাল আপনালোকৰ কথাটো যুক্তি আছে বিৰোধী একত্ৰিত হলে ভাল কথা কিন্তু এইটোৰ কাৰণে আমি কাৰো ওচৰত গৈ হাত পাতি নাযাওঁ এটা কথা আপোনালোকক স্পষ্ট কৰিছোঁ যে আমি চাওক আমি কিছু দল সংগঠন আছে তেখেতসকলে মানে বিধায়কে নাই দলৰ বা এজন বিধায়ক আছে তেখেতসকলে 126খন আসনত নিৰ্বাচন খেলিম বুলি কয় আমি কিন্তু তেনেকুৱা পলিটিকেল পাৰ্টি নহয় আমি 15জন বিধায়ক আজিৰ দিনতো আছোঁ 18জন বিধায়ক আছিল 3-3জন MP আছিল এতিয়াও এইবেলিও চাইছে আপোনালোকে যোৱাকালিও ধুবুৰী জিলা পৰিষদ আমাৰ গঠন হৈছে বহু আঞ্চলিক এইবেলিও আমি দখল কৰিছোঁ আঞ্চলিকৰ সভাপতি বৰপেটা জিলাত মোৰ জনিয়া সমষ্টি কলগাছি আঞ্চলিক গঠন হৈছে চেঙা সমষ্টিত আঞ্চলিক গঠন হৈছে জলেশ্বৰত আঞ্চলিক গঠন কৰিছোঁ আপোনাৰ পঞ্চায়ত আপোনাৰ 26টাৰ পৰা 25টা পঞ্চায়ত আমাৰ দলগাঁৱত গঠন হৈছে ধুবুৰী গৌৰীপুৰত এইবিলাক আমি আঞ্চলিক গঠন কৰিছোঁ মানকাছৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ আঞ্চলিক পঞ্চায়ত ঢেৰ গঠন হৈছে এই গোটেইখিনি শক্তি থকাৰ পিছতো আমি 126খন আসনত ইলেকশ্যন নেখেলোঁ কিয় নেখেলোঁ আমি বিজেপিক সুযোগ দিব বিচৰা নাই আমি কমসে কম আসনত ইলেকশ্যন খেলিম যাতে বিজেপিক ওফৰাব পৰা যায় সাম্প্ৰদায়িক বিজেপি যি অসমৰ কাৰণে নহয় অকল যে সংখ্যালঘুক ক্ষতি কৰি আছে তেনেকুৱা নহয় আজি কাৰ্বি আংলং ডিমা হাছাওৰ মাটি 3000 বিঘা মাত্ৰ এটা চিমেণ্ট কোম্পানীৰ কাৰণে আদানীক 3000 বিঘা মাটি দি আছে যেটো গুৱাহাটী হাইকোৰ্টে আশ্চৰ্য প্ৰকাশ কৰিছে যে য'ত 5 বিঘা 10 বিঘা মাটি হ'লে এটা চিমেণ্ট ফেক্টৰী হৈ যায় তাত 3000 বিঘা মাটি কেলে দিব গৈ আছে গতিকে এই চৰকাৰ অকল সংখ্যালঘুৰ দুশ্মন তেনেকুৱা নহয় ট্ৰাইবেলসকলৰ দুশ্মন সকলো জাতি জনগোষ্ঠীৰ দুশ্মন গতিকে এই সাম্প্ৰদায়িক চৰকাৰ উফৰাবলৈ আমি কমসে কম আসনত নিৰ্বাচন খেলিম কিন্তু এটা পৰামৰ্শ আমাৰ বাকী দলবিলাকৰ ওচৰত থাকিব যে যেহেতু আমি কাৰ্বি আংলং ডিমা হাছাওত ইলেকশ্যন নেখেলোঁ যেহেতু আমি আপাৰ আছামৰ আসনবিলাকত সাধাৰণতে ইলেকশ্যন নেখেলোঁ BTADৰ আসনবিলাকত 2এখনৰ বাহিৰে আমি ইলেকশ্যন নেখেলোঁ গতিকে বাকী যি দল থাকিল বিজেপি বিৰোধী সেই দলবিলাকে অলপ বেছিকৈ পৰিশ্ৰম যদি তেখেতসকলে BTAD অঞ্চলত আপাৰ আছাম এৰিয়াত কাৰ্বি আংলং ডিমা হাছাও ঠিক আপোনাৰ টি ট্ৰাইবছ অঞ্চলত যদি তেখেতসকলে অলপ শক্তি প্ৰয়োগ কৰে তেতিয়াহ'লে বিজেপিক ওফৰাবলৈ বেছি সহজ হ'ব আৰু হেই নকৰি মই কৈছোঁ হেই নকৰি যদি সেই দলকেইটাক তেখেতসকলে বিজেপিক বিৰোধী বুলি নাভাবি যদি ভাবে UDFক বিৰোধী বুলি ধৰি লয় তেতিয়াহ'লেতো অংকটো অলপ জটিল গতিকে মই ভাবোঁ তেখেতসকলে ভাল চিন্তা কৰিব বিজেপি বিৰোধী দল প্ৰকৃত বিজেপিক যদি হৰুৱাব বিচাৰে নিশ্চিতভাৱে তেখেতসকলে আমাৰ এই পৰামৰ্শটো পজিটিভলি লৈ মই যি কথা অঞ্চলখিনিৰ কথা ক'লোঁ তাতে তেখেতসকলে শক্তি প্ৰয়োগ কৰক আমি যেহেতু পাৰ্টিকুলাৰ কিছু ছেটত নিৰ্বাচন খেলোঁ তাত আমি শক্তিশালীভাৱে ইলেকশ্যন খেলি বিজেপিৰ হাতৰ পৰা আসনখিনি কাঢ়ি আনিম আৰু আমি চৰকাৰ অসমত বিজেপি বিৰোধী হ'ব ফাইনেল সিদ্ধান্ত আমাৰ হ'ব কোৰ কমিটিত এতিয়ালৈকে আমাৰ যিখিনি আলোচনা হৈছে 30ৰ পৰা 35খন আসনত আমি নিৰ্বাচন খেলাৰ আলোচনা আমাৰ চলিছে যোজা চলি আছে থ্যাংক ইউ ভেৰি মাছ